মানে মই মনোনয়ন পত্ৰ দাখিল কৰিছোঁ মৰিগাঁও সমষ্টিটো উন্নয়নৰ কাৰণে। মৰিগাঁও সমষ্টিটো আচলতে মই নিজকে শ্ৰী ভগৱানৰ দূত বুলি ভাবোঁ দেই। মোক পৃথিৱীলৈ পঠাইছে ভগৱানৰ দূত হিচাপে, প্ৰতি জীৱৰ প্ৰতি প্ৰেম ভাৱনা এইবিলাক লৈ। এতিয়া মই ভাবিছোঁ পাণ্ডৱসকলক লগত লৈ মৰিগাঁও মানে কি ধৰ্মযুদ্ধখন পাৰ হ'ব লাগিব। পাণ্ডৱসকল কোন? প্ৰথম যিসকল আৰ্যসকল সেইসকল যুধিষ্ঠিৰ, যিসকল মংগোলীয় গোষ্ঠী সেইসকল মোৰ কাৰণে ভীম, যিসকল ভাইজান আমাৰ ইছলাম ধৰ্মী লোকসকল সেইসকল মোৰ কাৰণে অৰ্জুন, বাকী জনগোষ্ঠীসকল নকুল সহদেৱ, তেখেতসকলৰ লগত লৈ এই ধৰ্মযুদ্ধখন পাৰ হ'ম। মই খালি ধৰ্মৰ লেগামডালহে ল'ম। আৰু প্ৰথম কামেই হ'ব মোৰ মৰিগাঁও সমষ্টিত পুৰণা চেণ্ডিকেটটো অনা, আৰু DC কোৰ্টছৰ ইয়াৰ পৰা যিটো যাব বিচাৰিছে তাৰ বিধানসভাত তীব্ৰ প্ৰতিবাদ কৰা। তাৰপিছত দ্বিতীয় হ'ব, ইয়াত যিখিনি মানসিক বিকাৰগ্ৰস্ত লোক আছে, সিদিনাখন ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আহোঁতে তেজপুৰত লগ কৰি মই এইখিনি কথা পাতিছোঁ ৰাঁচীত। সেই মানসিক বিকাৰগ্ৰস্ত লোকখিনিক প্ৰথম মই তাত চিকিৎসা কৰাম। দ্বিতীয় হ'ব, কোনো পথত ভিখাৰী থাকিব নোৱাৰিব, সিহঁতকো সংস্থাপন, পাণ দোকান কিবা কিবি দি পেকেজিং কামত দি সিহঁতক কৰা হ'ব। গাঁৱে ভূঞে যিবোৰ চৰকাৰী মাটি আছে তাত ৰাজহুৱাভাৱে যুৱক যুৱতীসকলৰ কাৰণে ফিচাৰী সমবায় বনোৱা হ'ব। গৰু ছাগলী এইবিলাক সমবায় ভিত্তিত গোটেই নিবনুৱা সমস্যাখিনি সমাধান কৰাৰ চেষ্টা কৰা হ'ব। ক্ষুদ্ৰ উদ্যোগ DIC ডিপাৰ্টমেণ্টৰ পৰা, KVIC পৰা, হেণ্ডলুম টেক্সটাইলৰ পৰা আপোনাৰ সকলো ডিপাৰ্টমেণ্ট যিমান আছে, পোনা উৎপাদনৰ পৰা ধৰি কৃষি ক্ষেত্ৰত যিমান ডেভেলপ আছে গোটেইখিনি ডেভেলপমেণ্ট কৰাৰ চেষ্টা কৰা হ'ব। আৰু শুৱালকুছি মুগাপাটৰ সেইটো মৰিগাঁও সমষ্টিলৈ অনা হ'ব। নেপালৰ যিটো চকু চিকিৎসা সেইটো মৰিগাঁও সমষ্টিত অনা হ'ব। পাটনাৰ হাড়ৰ চিকিৎসাটো মৰিগাঁৱলৈ অনা হ'ব। চিকিৎসা ক্ষেত্ৰত সেইখিনি ডেভেলপ কৰা হ'ব। আৰু এটা কোচিং চেণ্টাৰ থাকিব মেডিকেল ইঞ্জিনিয়াৰিং UPSCৰ, সেইটো কমপ্লিটলি ফ্ৰী হ'ব মৰিগাঁও ডিষ্ট্ৰিক্টৰ, মৰিগাঁও সমষ্টিৰ কাৰণে। এইখিনি মোৰ মেইন কনচেপ্ট শিক্ষাৰ ক্ষেত্ৰত। আৰু খেতিয়কৰ সাৰ বীজ পানী যোগান কমপ্লিট ফ্ৰী হ'ব। আৰু ইলেক্ট্ৰিচিটি কমপ্লিটলি ফ্ৰী কৰাৰ সদায় দাবী উত্থাপন কৰিম মই। আৰু ছাত্ৰ ছাত্ৰীৰ স্কুলীয়া গাড়ী ভাড়াটো ফ্ৰী কৰাৰ মই সদনত উত্থাপন কৰিম দাবী। তাৰোপৰি দুখীয়া মানুহৰ চিকিৎসাটো যাতে কমপ্লিট ফ্ৰী হ'ব পাৰে তাৰো মই সদায় দাবী উত্থাপন কৰিম। অৰুণোদয় আঁচনি যাতে 1200 টকাৰ পৰা গৈ 5000 বা 6000 ভিতৰত দিব লাগে সেইটো মই আঁচনি কৰিম। কাৰণ 1200 টকা দি কি চলে? 1200 টকা দি একোৱেই নচলে। নেতা মন্ত্ৰীসকলৰ পৰিবাৰসকলে গোসাঁনীহঁতে 1200 টকা চেণ্ডেলযোৰ নিপিন্ধে, মানে ভৰিৰ তলতো নাৰাখে 1200 টকা। গতিকে আমাৰ মহিলাসকলৰ অৱস্থাটো ইমান তথৈবচ। গতিকে এইখিনি সন্মান আমি ঘূৰাই আনিম মহিলাসকলক। জিলা আয়ুক্তৰ কাৰ্যালয় ক'লৈ যাব বুলি ক'লে? ক'ৰবাত নিয়াৰ কথা কৈছে, ঠাইটো মই গম পোৱা নাই, কিন্তু সেইটো নিয়াত তীব্ৰ প্ৰতিবাদ কৰিম মই। জিলা আয়ুক্তৰ লগত কি কাৰ্যালয় যাব? ইয়াৰ পৰা জিলা আয়ুক্তৰ লগত যিখিনি জড়িত গোটেইখিনি লোকে লৈ যাব বুলি মই শুনা পাইছোঁ। আপোনালোকে সাংবাদিক মানুহ, আপোনালোকে মিডিয়াৰ লগত মানুহ, আপোনালোকে ভালকৈ জানিব মোতকৈ। কাৰণে সেই যে ক'লোঁ মই আগত উন্নয়ন হোৱা নাই নেকি? মৰিগাঁও উন্নয়ন নহ'লাচোন, আপোনালোকে দেখিছেই। মইনো কি ক'ম, ৰাইজে দেখিছে। মইনো কাক সমালোচনা কৰিম? মই শিল্পী মানুহ, কাকো সমালোচনা কৰোঁ। কিন্তু মই দেখিছোঁ, আপোনালোকে নিজেও জানে সমষ্টি কি হৈছে। প্ৰত্যেকৰ বুকুৱে দুখ আছে। কয় মোক 200 টকা হাজিৰাত কেনেকৈ চলোঁ বাপু? ঘৰ চলাওঁ নে সংসাৰে চলাওঁ নে ল'ৰা ছোৱালীকহে পঢ়াওঁ? গতিকে নেতা মন্ত্ৰীসকলৰ ল'ৰা ছোৱালী বিদেশত পঢ়ে, আমাৰ ল'ৰা ছোৱালী পইচাৰ অভাৱত আধৰুৱা হয়। ৰাইজক এটাই আহ্বান কৰিম, মোক দিয়ক, মই সমস্ত জীৱকুলৰ মৰিগাঁও সমষ্টিৰ উন্নয়ন সাধন কৰিম। জীৱ জন্তুৰ পৰা আদি কৰি পশু পক্ষীৰ পৰা আদি কৰি মানৱ জীৱনৰ সকলোৱে মই চিকিৎসা সেৱাৰ পৰা আদি কৰি সকলো উপকাৰ সাধন কৰিম। আপোনাক কি দিব ক'লে? কি দিব ক'লে? ৰাইজে আপোনাক কি দিব লাগে? ৰাইজে মোক আপোনালোকে আশীৰ্বাদ দিয়ক। আশীৰ্বাদ মানে আপোনালোকৰ জনতা জনাৰ্দন মানে ভগৱান। আপোনালোকে মোক আশীৰ্বাদ কৰক। আশীৰ্বাদে মই জয় হ'ম বুলি ভাবোঁ। সম্পূৰ্ণ ৰাজনীতিৰ লগত যিটো কূটনীতি থাকে, কিন্তু মোৰ ৰাজনীতিৰ লগত ধৰ্ম নীতি আছে। ছবি কিবা নিৰ্ধাৰণ হৈছিলে? হয়, মোৰ ছবি নিৰ্ধাৰণ হৈছে। মোৰ ব্লেকবোৰ্ড, শিক্ষাৰ লগত জড়িত কলা ব্লেকবোৰ্ডখন। আৰু সেইখিনিয়ে মোৰ। আৰু কিবা সুধিব লগা আছে সোধক কনচেপ্টত। ব্লেকবোৰ্ডক মই মৰিগাঁও সমষ্টি জনতা জনাৰ্দনক অনুৰোধ কৰিছোঁ, পাৱে পৰি হৈ সশ্ৰদ্ধ প্ৰণাম কৰিছোঁ যে মোৰ ব্লেকবোৰ্ডৰ ছবিত নিখিল ডেকা ৰজা যি মোক জয়জিত কৰক। মৰিগাঁও সমষ্টিৰ সামগ্ৰিক উন্নয়ন, চিকিৎসাৰ পৰা, শিক্ষাৰ পৰা, উন্নয়নৰ পৰা, ক্ষুদ্ৰ উদ্যোগ, বিভিন্ন খেতিৰ পৰা সকলোতে ডেভেলপ কৰি দিম। লোকক সেইটো গাব নোৱাৰোঁ মই দেই, সেইটো ষ্টাইল নাই মোৰ বাৰু। সেইজনৰ কথা ক'ব খুজিছিল নেকি আপুনি? সেইজনৰ মিলাব বিচাৰিছে নেকি মোক? সেইটো নহয়। আপুনি শিল্পী যিহেতু, শিল্পী পৰিচয় হিচাপে শিল্পী পৰিচয় মোৰ হেৰিত পাব, কৰ্মত পাব। কৰ্মৰ মাজেৰে শিল্পৰ পৰিচয় দিওঁ মই।
মোৰ সাহস বঢ়ালোঁ, এটা ডাঙৰ সময়, এখন ডাঙৰ সাগৰত সাঁতুৰি মই সাহসটো বঢ়াই ল'লোঁ। এতিয়া মোৰ কাৰণে এইবিলাক সৰু, বিধানসভাটো মোৰ কাৰণে সৰু হৈ গ'ল। এইটো একো কম্পিটিশ্যন মোৰ কাৰণে সৰু, কাৰণ ডাঙৰ এখন সাগৰত সাঁতোৰাৰ পিছত এইটো মোৰ পুখুৰী যেন অনুভৱ হৈছে। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।